মোৰ নাম চাহাদত আলী। মই ৰাতিপুৱা মানে মোৰ ল'ৰাটো মানে এডমিশ্যনৰ কাৰণে গুৱাহাটীত লৈ গৈছিলো, ইঞ্জিনিয়াৰ পঢ়িব। তাতে লৈ গ'লো, তাতে এডমিশ্যন কৰালো। এডমিশ্যন কৰাৰ পিছত মানে 1:30 বাজিল। 1:30 পিছত তাৰপিছত আমি আহিলো। মোৰ ছোৱালীটো তাতে থাকে, ৰহমানী হাস্পাতালৰ ফেকাল্টি হয়। তেওঁ মানে কল, দেউতা মই ঘৰত যাম, ময়ো যাম, মোক আজি লৈ যাওঁ। তাৰপিছত 4টাত ছুটি হ'ল। তাৰপিছত তাত লৈ আহিখিনি আমি যোগীৰগোপাত অলপ ড্ৰাইভাৰটো ক'লে ভাত খাম, আমাৰো ভোক লাগিছে, তাতে ভাত খালো। ভাত খাই তাৰপিছত আহি থাকোঁতেই মানে এই জিৰগাটত আহি এনেকুৱা মানে পৰিস্থিতি হ'ল। মানে গাড়ীটো ড্ৰাইভাৰটো অলপ টোপনি আহিছিল বুলি কৈছিল। তাৰপিছত গাড়ীটো বাগৰি পানীত পৰিল, পানীৰ গাঁতত পৰিল। তাৰপাছত মই কোনোমতে মানে দৰ্জাখন খুলি বুক পানীৰ পৰা মানে এইখিনি পানী, তাৰ পৰা মই উঠিলো। তাৰপিছত মই ছোৱালীটোক গাড়ীৰ পৰা টানি কোনোমতে উদ্ধাৰ কৰিলো, আৰু ড্ৰাইভাৰটোক ময়ো উদ্ধাৰ কৰিছো। এতিয়া আমি যাম বগৰীবাৰী, খৰাঘাট আমাৰ ঘৰ। আমাৰ গাড়ীত আছিল 3জন। অলপ দুখ পাইছো, মই দুখ পাইছো, ইয়াতে পাইছো দুখ পাইছো অলপ, কোনোমতে ৰক্ষা পাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।